অসমত প্ৰতিজন হিন্দু মুছলমানে একেলগে অসমত থকাটো বিচাৰিছিল। বৰপেটা সত্ৰই চানাকি দিয়ে, বৰপেটাৰ সত্ৰ নীতিয়াকে কয় যে শংকৰদেৱ মাধৱদেৱে হিন্দু মুছলমান লৈ একেলগে এখন অসম কৰি থোৱাটো বিচাৰিছে আৰু অসম কৰি থৈ গৈছে। সেইখন অসম এছামে ধান কৰিব বিচাৰে। আজান ফকীৰে জিকিৰৰ জৰিয়তে জিকিৰ গাই গাই সকলোকে একত্ৰিত কৰি থৈ গৈছিল অসমবাসীক। হিন্দু কি মুছলমান, একে আল্লাহৰ সন্তান, একে ঈশ্বৰৰ সন্তান আজান ফকীৰে গাই থৈ গৈছিল। সেই আজান ফকীৰকে অসমৰ বুৰঞ্জীৰ পৰা, অসমৰ হিষ্টৰীৰ পৰা, অসমৰ ইতিহাসৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এছাম সুবিধাবাদী ৰাজনীতিবিদে নোহোৱা কৰি দিব বিচাৰে। লাচিত বৰফুকনৰ লগত যুদ্ধ কৰা বাঘ হাজৰিকাক কাল্পনিক বুলি কোৱা এই হিমন্ত বিশ্ব শৰ্মাই এই 117 বছৰীয়া এটা অনুষ্ঠান যে ৰাধাকুছিৰ অঞ্চলৰ ৰাইজে পাতিছিল, এই কথা দেখাৰ পিছত তেওঁৰ সমুতি ঘূৰি আহিল। জুবিন গাৰ্গ, যি জুবিন গাৰ্গৰ কোৱাৰ লগে লগে অসমৰ প্ৰতিজন হিন্দু মুছলমান জৈন খ্ৰীষ্টান অসমত বসবাস কৰা প্ৰতিটো ধৰ্মৰ মানুহৰ অন্তৰৰ ভিতৰত জুবিন গাৰ্গ থাকে। আমাৰ হিয়াৰ আমুঠো অসম মাতৃৰ সুযোগ্য সন্তান জুবিন গাৰ্গ আমাৰ সকলোৰে কাৰণে আদৰ্শ আছিল। যি জুবিন গাৰ্গে কি কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মই কাঞ্চনজংঘা জুবিন গাৰ্গ বিচাৰি গৈছিল, জুবিন গাৰ্গ বিচাৰি গৈছিল শান্তিৰ কাৰণে। জুবিন গাৰ্গে বিচাৰিছিল অসমত হিন্দু মুছলমান সকলে বসবাস কৰি অসমত যাতে বৰ অসম হিচাপে সমগ্ৰ ভাৰতবৰ্ষত বিশ্বৰ দৰবাৰত অসমীয়া জাতিয়ে বুকু ভেন্দাই দপদপাই থাকিব পাৰে, অসমীয়া জাতিয়ে যাতে সমগ্ৰ বিশ্বত গৈ নিজৰ চানিকি দিব পাৰে, তাৰ কাৰণে জুবিন গাৰ্গেও চিন্তা কৰি নিজৰ কাম কাজবোৰ কৰিছিল। কিন্তু আজিৰ এছামে সেই জুবিন গাৰ্গৰ অসমখনো নিবিচাৰে।